হয়তো নিশ্চয় শুনিছে যে কিছু জেগাৰ পৰা দূৰত্ব বজাই ৰখাটোৱে ভাল। কিছুমান বস্তু জীৱিত মানুহৰ চকু আৰু হাতৰ পৰা আঁতৰাই বন্ধ কৰি ৰখাটো বহু প্ৰয়োজনীয় হৈ পৰে। অসমত থকা আহোম ৰজাসকলৰ প্ৰাচীন দুৰ্গ তলাতল ঘৰ সেই ঠাইবোৰৰ ভিতৰত অন্যতম। তলাতল ঘৰৰ সুৰংগবোৰ, মাটিতলৰ সেই পথবোৰৰ বহু কাহিনী আছে, যিবোৰ এসময়ত ৰজা আৰু সৈন্য বাহিনীৰ বাবে জীৱন ৰেখাৰ দৰে আছিল। কিন্তু সময়ৰ লগত মিহলি হৈ যেন সেইবোৰ হেৰাই গ'ল। আনুষ্ঠানিকভাৱে সুৰংগবোৰৰ ডিজাইন, ভাঙি যাব পৰা ৱাল আৰু বানপানীৰ দৰে কিছুমান বিপদৰ কাৰণত বন্ধ কৰা হ'ল বুলি কোৱা হয়। কিন্তু অনানুষ্ঠানিকভাৱে আন কিছু বিষয় শুনা পোৱা যায়। কিছু জনশ্ৰুতিৰ অনুসৰি সুৰংগবোৰ কেৱল সেইবোৰ কাৰণত বন্ধ কৰা হোৱা নাই। সুৰংগবোৰ বন্ধ কৰা হ'ল এটা অভিশাপ বন্দী কৰি ৰাখিবৰ বাবে, মায়াঙৰ অভিশাপ। প্ৰাচীন কাৰিকৰী আৰু সামৰিক ৰণনীতিৰ এক আশ্চৰ্য হিচাপে নিৰ্মিত তলাতল ঘৰ এসময়ত শাসকসকলৰ শক্তি, ধূৰ্ততা আৰু অতুল মনোভাৱৰ প্ৰতীক আছিল। কিন্তু পৃষ্ঠৰ তলত পৃথিৱীৰ গভীৰতাত আন কিছু ৰহস্য সোমাই আছে, যি ৰহস্য তলাতল ঘৰৰ শিলবোৰে সদায়ৰ বাবে ঢাকি ৰাখিছে। কিছু এনে কলা ৰহস্য যাৰ বাবে তলাতল ঘৰৰ সুৰংগবোৰ বহু আগতেই বন্ধ কৰি দিয়া হ'ল, যেন কিবা এক অশুভ বস্তু তাতেই বন্ধ কৰি ৰখা হৈছে। তেওঁলোকে কয়, শান্ত নিশা যেতিয়া চন্দ্ৰ নামি আহে, যেতিয়া গছৰ পাতবোৰৰ মাজেৰে বতাহে ফুচফুচাই কথা পাতে, সেই ক্ষণত যদি ভালদৰে শুনে, তেতিয়া আপুনি এতিয়াও তাহাঁতৰ কান্দোনবোৰ শুনা পাব, যিসকল কেতিয়াও তাৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰিল। কোৱা হয় যে বহু আগতে আহোম শাসনকালৰ শেষৰ ফালে মায়ং নামে এগৰাকী যাদুকৰী আছিল, যাৰ ক্ষমতা অতুলনীয় আৰু যাৰ যাদুৱে ৰাজ্যক সুৰক্ষিত কৰি ৰাখিছিল। কিন্তু ক্ষমতা এক চঞ্চল বন্ধু আৰু ভয়ৰ, অনৈক্যতাক বিশ্বাসঘাতকতালৈ পৰিৱৰ্তন কৰিব পৰা শক্তি আছে। কলা যাদু আৰু দেশদ্ৰোহৰ অভিযোগত মায়ঙক কোনো বিচাৰ নোহোৱাকৈ গৰিহণা দিয়া হৈছিল। তাইৰ যাদু দুষ্ট বুলি বৰ্খাস্ত কৰা হয়। তাই যি ৰজাৰ সুৰক্ষাৰ শপত লৈছিল, সেই ৰজাই তাইক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। মৃত্যুদণ্ডৰ আগদিনা এসময়ত তাইৰ মন্ত্ৰেৰে সুৰক্ষিত কৰা সুৰংগবোৰত বন্দী হয়। মায়ঙে প্ৰতিশোধৰ শপত লয়। তাই শেষ উশাহেৰে সেই সুৰংগবোৰক অভিশাপ দিয়ে, পহৰা দিবলৈ আত্মা মাতি আনে আৰু কয়, এই পথবোৰে তহঁতক কেতিয়াও বাহিৰলৈ নিনিয়ে, তহঁতি সদায় ইয়াতেই আবদ্ধ হৈ থাকিব। তহঁতৰ বুকুৱে ভয় কি জানিব আৰু মনে বিভ্ৰান্তি, তহঁতৰ আত্মা সদায় অস্থিৰ হৈ থাকিব, যিদৰে আজি মোৰ হৈ আছে। সেই নিশাৰ পৰাই সুৰংগবোৰ যেন জীৱিত হৈ পৰে, পাক খোৱা, ঘূৰি থকা, জীৱিত গোলকধাৰাৰ দৰে স্থানান্তৰিত হ'ব ধৰে, অস্থিৰ মৃতকসকলৰ বাবে যেনে খেলপথাৰ। সুৰংগবোৰত প্ৰৱেশ কৰা বেছিভাগ সৈনিকক আকৌ কেতিয়াও দেখা পোৱা নগ'ল। যিসকলে সুৰংগবোৰৰ আশ্ৰয় বিচাৰিছিল, তেওঁলোকেও কেৱল নিৰাশাহে পায়। কিছু সংখ্যক লোকে তাইক দেখা বুলিও দাবী কৰিছিল, এক ভৌতিক চিত্ৰৰ দৰে তেওঁলোকক অন্ধকাৰৰ গভীৰতালৈ লৈ গৈছিল। আন কিছুমানে কোমল আগ্ৰহী মাতেৰে ফুচফুচাই মাতি থকা যেন শব্দও শুনা পাইছিল। তাৰ পিছৰে পৰা সুৰংগবোৰ নিষিদ্ধ, প্ৰৱেশ দুৱাৰবোৰ তাৰে খাপ খাই থাকিল। কোনো ঐতিহাসিক ৰেকৰ্ডে মায়ঙৰ অস্তিত্ব বা তাইৰ অভিশাপ নিশ্চিত নকৰে, কিন্তু মানুহৰ মুখত এই কাহিনী ৰৈ যায়, কিয়নো অসমৰ ইতিহাস সমৃদ্ধ আৰু অতীত কেতিয়াও একেবাৰে মৰি নাযায়। কিছুৱে বিশ্বাস কৰে যে অভিশাপবোৰ এক প্ৰকাৰৰ স্মৃতি, এক জেদী ভূতৰ দৰে, যি ম্লান হ'বলৈ অস্বীকাৰ কৰে। কেতিয়াবা যদি আপুনিও তলাতল ঘৰত কিবা বেলেগ অনুভৱ কৰে, তেতিয়া এয়া মনত ৰাখিব যে কিছুমান দুৱাৰ কিবা কাৰণত বন্ধ কৰা হৈছে, আৰু কিছু কাহিনী আমি নজনাটোৱেই ভাল।